বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আয়োজন কৰা ভোৰতাল নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি। নতুন প্ৰজন্মক গুৰুজনাৰ অমিয়া কলাকৃষ্টি পৰিচয় দিয়াৰ মানসেৰে বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত বৰপেটা ৰোড শাখা সত্ৰত 7দিনীয়া ভোৰতাল নৃত্যৰ কৰ্মশালা আয়োজন কৰা হৈছিল। বৰপেটাৰ সত্ৰীয়া নৃত্য আৰু ভোৰতাল নৃত্যৰ প্ৰশিক্ষক দীনেশ চন্দ্ৰ দাসৰ প্ৰশিক্ষণত 25গৰাকী মহিলা স্কুল কলেজীয়া ছাত্ৰীক প্ৰশিক্ষণ দিয়ে। যোৱা 4 জুলাইৰ পৰা আৰম্ভ হোৱা ভোৰতাল নৃত্যৰ কৰ্মশালাখনি বুধবাৰে সমাপ্ত হয়। ইয়াৰ পূৰ্বেও বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত কেইবাগৰাকীও মহিলাই গুৰুজনাৰ ৰামবিজয় নাটৰ জৰিয়তে ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। আমি গুৰুজনাৰ কলা কৃষ্টি সংস্কৃতিৰ নতুন প্ৰজন্মই পৰিচয় পাওক, জানক, বুজক, তাৰ প্ৰয়াস আমি ইতিমধ্যে আগতেও কৰিছোঁ আৰু এইবাৰ আমি ভোৰতাল নৃত্য কৰ্মশালা এই 7 দিনা কৰিছোঁ, যাতে গুৰুজনাৰ কৃষ্টিখিনি তেওঁলোকে বুজি পাওক। আমি আগুৱাই নিয়াৰ কাৰণে এই প্ৰচেষ্টা চলাই থাকিম আৰু এতিয়াও চলাই আছোঁ। আজি সামৰণি হয়, 7 দিনীয়া কৰ্মশালা আজি শেষ হৈছে। সঁহাৰি যথেষ্ট ভাল সঁহাৰি পাইছোঁ আমি। মানে ছোৱালী নতুন প্ৰজন্ম উৎসাহিত, বহুত উৎসাহিত আহিছিল, বহুকেইগৰাকী আহিছিল, কিন্তু ইয়াতে শাখা সত্ৰত মানে আমি আখৰা কৰাৰ কাৰণে মহিলা মানুহ আহিব নোৱাৰে, তাৰ কাৰণে আজি অলপ সীমিত হৈছে। এইখিনি আমি চেষ্টা চলাই থাকিম। জাতিৰ পৰিচয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, তেখেতে যিবিলাক বস্তু আমাৰ অসমীয়া জাতিলৈ যিবিলাক বস্তু ভঁৰালত থৈ গৈছে, সেই বস্তুবিলাক আমি এতিয়া ভঁৰালৰ পৰা উলিয়াই আনি আছে, কিন্তু নতুন প্ৰজন্মই এই বস্তুবিলাক ভালকৈ বুজি পোৱা নাই। বৰ্তমান পৰিস্থিতিবিলাকো পশ্চিমীয়া পৰিস্থিতিৰ ফালে গৈছে, সেয়েহে নতুন প্ৰজন্মক আমি এই বস্তুবিলাক অলপ শিকাবৰ যত্ন কৰিছোঁ। সত্ৰীয়া নৃত্য, ভাওনা, থিয় নাম, হোলী, এইবিলাক আমি তেখেতসকলৰ মাজত তেখেতসকলক শিকাই আছোঁ আমাৰ জৰিয়তে, যাতে ভৱিষ্যতে তেওঁলোকে এই বস্তুবিলাক চিনি পায়, বুজি পায় আৰু বস্তুবিলাক ৰাখিবলৈ যত্ন কৰে। আমাৰ অসমীয়া জাতিৰ কৃষ্টি হিচাপে, আমাৰ অসমীয়া জাতিৰ পৰিচয় হিচাপে সেয়াই আমাৰ সম্বল। গুৰুজনাৰ যিখিনি কলা কৃষ্টি, সেইখিনিক লৈয়ে আমি অসমীয়া জাতিৰ পৰিচয়, আৰু সেই বস্তুখিনি আমি যিকোনো প্ৰকাৰে হ'লেও এইবিলাক আমি বস্তু ৰাখিবই লাগিব, নহ'লে হয়। আমাৰ বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আমি এইবিলাক কৰি আছোঁ। হয়, এইটো আমাৰ 7দিনীয়া কৰ্মশালা আছিল। যোৱাবেলিও আমি কৰ্মশালা কৰিছিলোঁ সত্ৰীয়া নৃত্যৰ, আৰু এইবেলিও কৰিছোঁ 7দিনীয়া কৰ্মশালা, ভোৰতাল নৃত্যৰ কৰ্মশালা। বহুখিনি তেওঁলোকে বহুত কম দিনতে বহুত মানে আয়ত্ত কৰিছে, বহুত ভাল লাগিছে। আৰু প্ৰশিক্ষক আছিল আমাৰ বৰপেটাৰ শ্ৰীযুত দীনেশ চন্দ্ৰ দাস বাপজনা, তেখেতে শিকাইছে। অসমাদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি,
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।